নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। কাৰ কাৰ নাম কৰ্তন কৰা হ'ল অৰুণোদয় আঁচনিৰ পৰা বা কোনে কোনে নতুনকৈ এতিয়া আকৌ আবেদন কৰিব পাৰিব অৰুণোদয় আঁচনিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লাখ লাখ মহিলা গোটৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হ'ব 10,000 কোটি টকা। PM কিষাণৰ 20 নম্বৰ কিস্তিক লৈ কেইবাটাও ডাঙৰ খবৰ আহি পৰিছে। অতি শীঘ্ৰে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত সোমাব PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন ৰাখি সকলোৱে ৱেইট কৰি আছে কেতিয়া প্ৰদান কৰা হ'ব। লগতে ৰেচন কাৰ্ডক লৈ কেইবাটাও নতুন নিয়ম সলনি হৈছে। অতি শীঘ্ৰে নতুনকৈ ৰেচন কাৰ্ডত আপোনাৰ নাম আপুনি অন্তৰ্ভুক্ত কৰিব পাৰিব। যদি বাকী আছে তেনে ক্ষেত্ৰত ভাল খবৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে অত্যন্ত এক গুৰুত্বপূৰ্ণ সভা। অৰুণোদয় লাভ কৰা আৰু বঞ্চিত সকলে এই সভাত পঞ্জীয়ন কৰিব লাগিব নিজৰ নাম। অন্যথা তালিকাত নাম থাকিলেও আপোনাৰ একাউণ্টত 1250 টকাকৈ নাপাব। যদি তালিকাত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈ আছে তেনে ক্ষেত্ৰত আপুনি পঞ্জীয়ন কৰক। আৰু যিসকল ব্যক্তিয়ে পঞ্জীয়ন কৰে সেইসকল ব্যক্তিৰ নাম কৰ্তন কৰা হৈছে। যদি জুন আৰু জুলাই মাহত আপোনাৰ বেংক একাউণ্টত 1250 টকাকৈ পোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ নতুনকৈ পঞ্জীয়ন কৰিব লাগিব। পুৰণা অৰুণোদয় পোৱা সকলোৱে কৰিব লাগিব পঞ্জীয়ন। বহু পুৰণি হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে অৰুণোদয় তালিকাৰ পৰা। যদি আপোনাৰ নামটো কৰ্তন কৰা হৈছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে ডাঙৰ খবৰ। আপুনি আকৌ নতুনকৈ কৰিব পাৰিব আবেদন। অৰুণোদয়ৰ তৃতীয়ত নাথাকিব চৰকাৰী চাকৰি পোৱা লোকসকল। একতা সমষ্টিৰ 40,000কৈ অৰুণোদয় হিতাধিকাৰী বাছনিভুক্ত কৰিব চৰকাৰে। যদি অৰুণোদয় 3.0ত আপুনি আবেদন কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে। ঘৰত ৰেচন কাৰ্ড থাকিলে অৰুণোদয়ৰ বাবে কৰিব পাৰিব আপুনি আবেদন। ৰেচন কাৰ্ড থকা সকলো মহিলাক নিৰ্বাচন কৰা হ'ব অৰুণোদয়ৰ বাবে। যোৰহাটত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ PM কিষাণৰ নামত পিয়াগপ দুৰ্নীতি। কিয়নো 8,44,672 জন ভুৱা কৃষকে ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে। আৰু এয়া অভিযোগ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ বাবে PM কিষাণ সন্মানিধিৰ এই কেলেংকাৰীক লৈ শীঘ্ৰে চলিব তদন্ত। কৃষি বিভাগে তদন্ত ঘোষণা কৰিছে এই 98 জন কৃষি বিষয়াৰ বিৰুদ্ধে। আৰু যাৰ বাবে চৰকাৰে PM কিষাণৰ 20 নম্বৰ কিস্তি টকা দিয়াত কিবা পলম কৰিছে। বন্ধু বান্ধৱীসকল সকলোৱে ৱেইট কৰি আছে কেতিয়া প্ৰদান কৰা হ'ব PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন ৰাখি। বন্ধু বান্ধৱীসকল অতি শীঘ্ৰে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত চৰকাৰে এই টকা প্ৰদান কৰিব। আৰু যিসকল ভুৱা হিতাধিকাৰী আছে সেইসকলৰ নাম চৰকাৰে বাছনি কৰি আছে। বাছনি শেষ হোৱাৰ পিছতে আপোনাৰ একাউণ্টত এই টকা প্ৰদান কৰিব। 98 জন এইডৰ বিৰুদ্ধে চলিব তদন্ত। কোন জিলাত কিমান ভুৱা হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত হৈ আছে। বৰপেটাত 2,38,39 জন ভুৱা হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত হৈ আছে। নগাঁৱত 1,16,068 জন ভুৱা হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত হৈ আছে। ধুবুৰীত প্ৰায় 68,318 জনৰ নাম অন্তৰ্ভুক্ত হৈ আছে। এনেকুৱাকৈ প্ৰতিখন জিলাৰ বাবে চৰকাৰে নতুন তালিকা প্ৰকাশ কৰা হৈছে। আপোনাৰ জিলাত কিমানজন ভুৱা হিতাধিকাৰী অন্তৰ্ভুক্ত হৈ আছে এতিয়া আপুনি চাই লওক। আৰু যিসকলৰ নাম অন্তৰ্ভুক্ত হৈ আছে তালিকাত যদি আপুনি ভুৱা হিতাধিকাৰী তেনে ক্ষেত্ৰত যিকেইটা কিস্তি আপুনি লাভ কৰিছে সকলোখিনি কিস্তি ঘূৰাই দিব লাগিব। ভুৱা হিতাধিকাৰীসকলে ধন মোকলাই দিয়াৰ অভিযোগত তদন্ত ঘোষণা কৰিছে দিছপুৰে। কৃষকৰ নামত ভুৱা হিতাধিকাৰীয়ে ধন আত্মসাৎ কৰা সহ্য কৰা নহয় বুলি হুংকাৰ প্ৰদান কৰা হৈছে চৰকাৰৰ ফালৰ পৰা। দোষী সাব্যস্ত হ'লে ভুৱা হিতাধিকাৰীয়ে ঘূৰাই দিব লাগিব PM কিষাণৰ টকা। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। আৰু অতি শীঘ্ৰে যিসকলে প্ৰকৃত হিতাধিকাৰী সেইসকলৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা 20 নম্বৰ কিস্তিৰ টকা অতি শীঘ্ৰেই ঘোষণা কৰা হ'ব। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ অসমত আৰু 10 বছৰত অসমীয়া সংখ্যালঘুত পৰিণত হ'ব। হিন্দু 10 বছৰত অসমত সংখ্যালঘুত পৰিণত হ'ব। এটা হেৰাই যাবলৈ ওলোৱা জাতি পুনৰ উদ্ধাৰ কৰিব লাগিব। 1,29,000 বিঘা ভূমি দখলমুক্ত কৰা হৈছে। উচ্ছেদ প্ৰক্ৰিয়া চলি আছে আৰু চলি থাকিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে উচ্ছেদক লৈ। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ 1 আগষ্টৰ পৰা অসমৰ খিলঞ্জীয়সকলক দিয়া হ'ব অস্ত্ৰৰ লাইচেন্স। আবেদন কৰি লাভ কৰিব আপুনি অনুজ্ঞাপত্ৰ। সংখ্যালঘু অত্যাধিক জিলাত খিলঞ্জীয়ে কৰিব পাৰিব আবেদন। 1 আগষ্টৰ পৰা মুকলি কৰা হ'ব পৰ্টেল। গৰুখুটিৰ কৃষকসকলেও আবেদন কৰিব পাৰিব। ইয়াৰ বাবে ধুবুৰী, গোৱালপাৰা, বৰপেটা, ৰূপহী, নগাঁও আৰু থিং, লাহৰীঘাট, লখিমপুৰ, মৰিগাঁও,
দৰঙৰ লগতে সংখ্যালঘু জিলাৰ খিলঞ্জীয়াই অচৰভাৱে কৰিব পাৰিব আবেদন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।